সময় পৰিৱৰ্তন যাত্ৰা মা কামাখ্যাৰ আশীষ লৈ কংগ্ৰেছ নেতৃত্বই আৰম্ভ কৰিছে নিৰ্বাচন সম্পৰ্কত এই বিশেষ অভিযান আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিছু প্ৰচাৰ চলাই এই অভিযান আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছে কিন্তু প্ৰতিটো স্থানতে জলৈকে গৈছে কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰা তাতেই যেন আলাই আথানি অথন্তৰৰ সন্মুখীন হৈছে জলৈকে গৈছে তাতেই প্ৰতিবাদৰ সন্মুখীন হৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা এই পৰিৱৰ্তন যাত্ৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিৱৰ্তন যাত্ৰাৰ বহুখিনি গোপন তথ্য প্ৰকাশ কৰিলে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে পৰিৱৰ্তন যাত্ৰাত কোনো নেতাই প্ৰতিদিনে খায় ৩ কিলোকৈ মাংস নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাৰে বাৰে মুখ্যমন্ত্ৰী কৈ আহিছে যে কংগ্ৰেছে কি কৰে গৌৰৱ গগৈয়ে কি কয় কি খায় কলৈ যায় দাৰৰ বাতৰি দাৰে দাৰে কংগ্ৰেছৰ ভিতৰৰ পৰাই মুখ্যমন্ত্ৰীয়ে সেই খবৰসমূহ লাভ কৰে আৰু পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰি কালিৰে পৰা যি এটা পৰিস্থিতিৰ সন্মুখীন হৈছে কংগ্ৰেছৰ নেতৃত্ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইন এই সকল নেতাই এই পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে কালি বটদ্ৰৱাত এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল বটদ্ৰৱালৈ গৈ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল বটদ্ৰৱাৰ ৰাইজে এক প্ৰকাৰ বহুখেদা দিলে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট হুঁচিয়াৰ ধ্বনি দিলে বা গৌৰৱ গগৈ গো বেক ধ্বনি দিয়া পৰিলক্ষিত হ'ল এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বা কংগ্ৰেছ নেতৃত্ব ঠিক তেনেদৰে আজি তেজপুৰৰ বিহগুৰিলৈ গৈছে পৰিৱৰ্তন যাত্ৰা তেজপুৰৰ বিহগুৰিত পৰিৱৰ্তন যাত্ৰাটো আজি আকৌ এক অথন্তৰৰ সন্মুখীন হ'বলগীয়া হ'ল আজিও প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল কংগ্ৰেছ নেতৃত্ব পথত অৱৰোধ কৰি ৰাখিলে পৰিৱৰ্তন যাত্ৰা আৰু এই বিষয়সমূহক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই পৰিৱৰ্তন যাত্ৰাক লৈ এই পৰিৱৰ্তন যাত্ৰা আনকি আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখতো কৰিছে ইতিমধ্যে স্কুল কৰ্তৃপক্ষই গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে চাংচাৰী থানাত গোচৰো ৰুজু কৰিছে এতিয়া আহিছোঁ এই প্ৰসংগলৈ ৩ কিলো মাংসৰ প্ৰসংগলৈ ৩ কিলো মাংস কোনে খায় পৰিৱৰ্তন যাত্ৰাত কাক লাগে ৩ কিলো মাংস এই বাহনখনত উঠি যে অলৈতলৈ গৈছে এই প্ৰচাৰ অভিযানত নামিছে বিভিন্ন ধৰণৰ শ্লোগান লিখি এই বিশেষ এখন বাহন পোষ্টাৰ বেনাৰ লগোৱা এখন বিশেষ বাহন এই বাহনখনত বিভিন্ন ধৰণৰ পোষ্টাৰ লগাই পৰিৱৰ্তনৰ বাৰ্তা লৈ গৈছে কংগ্ৰেছ নেতৃত্ব পিছে এই বাহনখনত কোন নেতাক লাগে ৩ কেজিকৈ মাংস কোন নেতাই ৩ কিলোকৈ মাংস খায় এই বাহনখনত উঠি পিকনিক খাবলৈ যোৱা বুলিও আজি কংগ্ৰেছ নেতৃত্বক ইটিকিং কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10জন মানুহে পৰিৱৰ্তন যাত্ৰা বা যি যাত্ৰাই নহওক বা যি অভিযানে নহওক 10জন মানুহ যায় নেকি বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত নেকি এয়া পিকনিকৰ দল বুলি অভিহিত কৰিলে আৰু যেন পিকনিক খাবলৈহে গৈছে এই দলটো আৰু তাৰ মাজৰ পৰা এজন নেতাই ৩ কেজিকৈ মাংস খোৱাৰো তথ্য দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুৱা উঠাৰ পৰাই মাংস লাগে হেনো এইজন নেতাক পুৱা উঠিয়েই হেনো মাংস পোলাও লাগে মটন পোলাও লাগে পুৱা উঠাৰ পিছতে অৰ্থাৎ ব্ৰেকফাষ্ট মটন পোলাওৰে আৰম্ভ হয় সেইজন নেতাৰ এই কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ মুখ্যমন্ত্ৰীয়ে আমি পুনৰ জনাইছোঁ প্ৰতি মুহূৰ্ততে কৈ আহিছে কংগ্ৰেছত এজেণ্ট আছে মুখ্যমন্ত্ৰীৰ আৰু সেই এজেণ্টে দাৰৰ বাতৰি দাৰে দাৰে দি আহিছে মুখ্যমন্ত্ৰীক আৰু এই পৰিৱৰ্তন যাত্ৰাৰো গোপন কিছু কথা আজি মুকলিকৈ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ কেজি মাংস লাগে উঠিয়েই তেওঁ মাংস খাবলৈ আৰম্ভ কৰে আৰু নিষিদ্ধ মাংস অৱশ্যে সেই মাংসৰ নাম লোৱাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী নিষিদ্ধ মাংস হেনো চলে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত লগতে কালিৰ দিনটোত নগাঁৱত যি পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈছিল আনকি নগাঁৱত বটদ্ৰৱাৰ সমান্তৰালকৈ বৰহমপুৰতো পৰিৱৰ্তন যাত্ৰা গৈছে কংগ্ৰেছৰ তাতেও প্ৰতিবাদৰ সন্মুখীন হৈছে বিজেপি কৰ্মীয়ে অভিযোগ আনিছে যে ভাড়াতীয়া লোক লৈ এই পৰিৱৰ্তন যাত্ৰাত গৈছে কংগ্ৰেছ তাকে লৈও বৰহমপুৰতো কিছু সংঘাত দেখিবলৈ পোৱা হৈছিল আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কিছু গোপন কথা প্ৰকাশ কৰিলে আৰু কালি বটদ্ৰৱালৈ যোৱা বা নগাঁৱলৈ যোৱাৰ সময়ত ভেজ নন ভেজৰ প্ৰসংগ উত্থাপন কৰিলে তৃণমূল কৰ্মীৰ বাবে 60 প্লেট ভেজ থালি অৰ্ডাৰ কৰা হ'ল আৰু ঠিক তেনেদৰে শীৰ্ষ নেতাসকলৰ বাবে 30 প্লেট নন ভেজ থালি অৰ্ডাৰ কৰা হ'ল
সেই লৈও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰিলে পিকনিক খাবলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক কি ক'লে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিকভাৱে এই পৰিৱৰ্তন যাত্ৰাক লৈ সেই ভাষ্য আগবঢ়াইছোঁ শুনক এই ভাষ্যৰ সমান্তৰালকৈ ভাষ্য আগবঢ়াই মই লাইভৰ পৰা বিদায় লৈছোঁ কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব 60 প্লেটৰ অৰ্ডাৰ নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল এইটো হল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলো ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এইটো কি ৰাজনীতি মোৰটো মাথাতে নধৰে না ক'বাত নামে না ক'বাত উঠে 10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে ও अंदर में एक व्यक्ति है वो दिन में 3 केजी मटन खाते हैं बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए ब्रेकफास्ट शुरू करता है पुलाव और मटन से तो अंदर में खाएगा तो कहाँ रुकेगा तो आप लोग खबर कीजिए और बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है दूसरा मांस भी खाते हैं उसका नाम नहीं लेता हूं मैं तो काली मैं ये दुखेरे কৈছো काली कामाख्या मंदिर दर्शन करी अहार पिছত बासर ऊपৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে মই এটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিংৰ পিছত মই কম ইমান বেয়া ইংগিত দিছে তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে পাৰ্টিয়ে যদি তেওঁলোকক এক্সপেল নকৰে মইতো ভাবো অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব অসমীয়া নহয় কাৰোতে সোমাব নোৱাৰিব কাৰণ মহিলাটো আৰু কোনো জাতি নাই ইমান আপোনালোক টিভি সকলে এটো দেখুৱা নাই আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এসে ভি হতে কোনবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিও বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে তাৰ উত্তৰত তেওঁলোকে জিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত আৰু আপোনালোকে কিয় হেতু টিভিটো চলোৱা নাই পোৰ্টেলটো চলোৱা নাই মই নাজানো বা আপোনালোকৰ নজৰতে পৰা নাই নেকি ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে ভাবিব নোৱাৰি নিউজ লাইভৰ অপজিটত আহি প্ৰটেষ্ট কৰিবলৈ আহি সেই ধৰণৰ ইংগিত দিছে মহিলাগৰাকীকো বেয়াকৈ কৈছে বেয়া ইংগিত মহিলাগৰাকীয়ে কিবা কৈছে আৰু জিটো ইংগিত এটো মানে মইতো কল্পনাও কৰিব নোৱাৰো যে লিডাৰ অফ অপজিশন দলৰ প্ৰাক্তন সভাপতি এগৰাকী তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে লগত আছে ইমান বেয়া মানে ইমান তলত গৈছে ভাবিবই নোৱাৰি ইমান বেয়া ইংগিত দিছে আৰু আমাৰ টিভি বা পোৰ্টেলক হেতু এডিট কৰি দিছে হেতু দেখুৱা নাই আপোনালোকে বা আপোনালোকৰ চকুটো নপৰিব পাৰে মই দেখুৱা নাই বুলি কোৱাটো ভুল আজি দিল্লীৰ পৰা মোক এজন খুব এডুকেশনিষ্টে পঠাই দিছে কি ইয়ে কিয়া हो रहा है ইমান বেয়া ইংগিত দিছে আপোনালোকে ভাবিব নোৱাৰে কিন্তু সভাপতি আছিল নাই সক মোৰ ব্যক্তিগত কথা একো নাই কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি মানসিকতাৰ এই মানুহেটো মহিলা কল্যাণ মন্ত্ৰী হ'ব সমাজ কল্যাণ মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে আৰু ইমান মানে অকল বেয়া নহয় কেতিয়াবা এনেকে কিবা কৈ দিলে কোনবা মহিলাই কিবা কৈছে বুঢ়াঙুলিটোকে দেখুৱাই দিলো ফাইন কিন্তু জিটো তেওঁলোকে ইংগিত দেখুৱাইছে আজি মই মহিলা কমিশনকো পঠাব কৈছো যাতে মহিলা কমিশনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ